নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ মোৰ বেঙেনা খেতিত। আৰু কৃষক বন্ধুসকল, এই বেঙেনা খেতিৰ মাটি মই কেনেকৈ তৈয়াৰ কৰিছোঁ, কেনেকৈ বেড তৈয়াৰ কৰিছোঁ আৰু কেনেকৈ পুলি ৰোপণ কৰিছোঁ, সমগ্ৰ ভিডিঅ' মই কিন্তু মোৰ চেনেলত আপলোড কৰিছোঁ। যদি আপোনালোকে কোনোবাই চোৱা নাই, আপোনালোকে মোৰ চেনেলত গৈ আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব। তে কৃষক বন্ধুসকল, বৰ্তমান গছবিলাক মোৰ এনেকুৱা হৈছে আৰু ইয়াৰ আগৰ ভিডিঅ'তে মই কৈছোঁ যে গছবিলাকত ফুল ফল লাগিবলৈ আৰম্ভ কৰিছে আৰু দুই এটা ফল ডাঙৰো হৈছে। এয়া যদি মই আপোনালোকক দেখুৱাওঁ, এয়া চাওক, এইটো ধুনীয়া বেঙেনা লাগিছে আৰু এইটো এটা সৰু হৈছে। এনেকৈ বৰ্তমান ফুল ফল লাগিবলৈ আৰম্ভ কৰিছে আৰু কেইটামান ফলো ডাঙৰ হৈছে। তে কৃষক বন্ধুসকল, আজি এটা মাৰাত্মক সমস্যাৰ বিষয়ে আপোনালোকক অৱগত কৰাৰ কাৰণে আজিৰ এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ বা কৰিবলগীয়া হ'ল। আৰু মোৰ এই বেঙেনা খেতিতে এটা মাৰাত্মক বেমাৰে দেখা দিছে, বেক্টেৰিয়াজনিত বেমাৰ। আৰু এতিয়া যিহেতু গছবিলাকত ফুল ফল লাগি আছে আৰু এইখিনি সময়ত আচলতে যধে মধে আপোনালোকে বেক্টেৰিয়ানাশক কিন্তু আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰে। এয়া যদি মই আপোনালোকক দেখুৱাওঁ, এইটো এটা চাওক, এইটো এটা ডাঙৰ বেঙেনা হৈছে দীঘল। আৰু এইটো যোনটো ভেৰাইটি, এইটো হৈছে গিৰি চিডছৰ ৰাবাদা। ইয়াৰ আগতে মই আপোনালোকক অৱগত কৰাইছোঁ, বহুত ভাল জাতৰ হয় আৰু ই কি কৰে, বিশেষকৈ বাৰিষাৰ বতৰৰ কাৰণে বহুতেই ভাল। তো কৃষক বন্ধুসকল, মই এটা বেমাৰৰ বিষয়ে আপোনালোকক অৱগত কৰাওঁ। আৰু এইটো হৈছে বেক্টেৰিয়াজনিত বেমাৰ। দুটা গছত তেনেকুৱা লাগিছে, গতিকে ভাবিলোঁ এটা ভিডিঅ' আকাৰে মই আপোনালোকক বস্তুটো অৱগত কৰোঁ। তো কৃষক বন্ধুসকল, এইটো চাওক, এইটো পাত শুকাই গৈছে। আৰু এটা গছ যদি মই আপোনালোকক দেখুৱাওঁ, পাত দেখুৱাওঁ, এয়া চাওক, এইটো এনেকৈ কিন্তু গুৰিৰ পৰা ক'লা হৈ প্ৰথমতে হালধীয়া হ'ব, তাৰপিছত এনেকৈ ক'লা হৈ কিন্তু বহুত গছৰ পাতবিলাক আক্ৰান্ত হ'ব আৰু অৱশেষত গছজোপা দুৰ্বল হৈ কিন্তু মৰিব। এয়া চাওক, এইটো বেক্টেৰিয়াজনিত বেমাৰ। আৰু এই বেমাৰ যদি আপোনালোকৰ খেতিত দেখা দিয়ে, বেঙেনাই হওক, জলকীয়া হওক বা য'তেই নহওক, এইখিনি সময়ত আপোনালোকে কি প্ৰতিকাৰমূলক ব্যৱস্থা ল'ব। আৰু যিহেতু সেইটো বেক্টেৰিয়াজনিত বেমাৰ, গতিকে এইখিনি সময়ত আপোনালোকে কি বেক্টেৰিয়ানাশক আপোনালোকে ব্যৱহাৰ কৰিব বা স্প্ৰে কৰিব, সেইটো হৈছে আজিৰ ভিডিঅ'ৰ মূল উদ্দেশ্য। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক নিশ্চয় কৰিব আৰু কিবা কথা থাকিলে আপোনালোকে কমেণ্ট কৰিব। আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু কিয় বা লাইক নকৰে, মই নুবুজোঁ। তে কৃষক বন্ধুসকল, মই এটা অনুৰোধ কৰিম আপোনালোকে মোৰ ভিডিঅ'বিলাক চাওক আৰু লাইকটো নিশ্চয় কৰিব। আৰু বিশেষ একো কৰিব নালাগে, আপোনালোকে যদি লাইক কৰে তেতিয়াহ'লে মই ভিডিঅ' বনোৱাৰ উৎসাহ পাম। গতিকে এইখিনি মই অনুৰোধ থাকিল মোৰ ফালৰ পৰা, আপোনালোকে ভিডিঅ'বিলাক লাইক কৰিব। তে কৃষক বন্ধুসকল, মূল কথালৈ আহোঁ যে এই ফুল ফল লগাৰ সময়ত যদি আপোনালোকৰ খেতিত এই বেক্টেৰিয়াজনিত বেমাৰ দেখা দিয়ে, আপোনালোকে কি প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, যেতিয়া আপোনালোকৰ গছবিলাকত ফুল ফল নাথাকিব, সেইখিনি সময়ত আপোনালোকে GT বেক্টেৰিয়ানাশক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই এটা দেখুৱাইছোঁ, বহুত ভাল বেক্টেৰিয়ানাশক আৰু উইল্ড প্ৰতিৰোধক। উইল্ড বুলি ক'লে আমি সকলোৱে গম পাওঁ, যেতিয়া গছবিলাক এনেকুৱা হয় সেইখিনি সময়ত কিন্তু গছবিলাক লেৰেলি গৈ শুকাই মৰি থাকে। তাৰ কাৰণে আপোনালোকে ভাল এটা বেক্টেৰিয়ানাশক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইটো হৈছে, এয়া চাওক, কণিকা, ধানুকা কোম্পানীৰ কণিকা, বহুতে ভাল বেক্টেৰিয়ানাশক আৰু উইল্ড প্ৰতিৰোধক। যদি আগৰ পৰা সেইটো আপোনালোকে যদি স্প্ৰে কৰে, প্ৰতি লিটাৰ পানীত 2 গ্ৰাম মিহলাই আপোনালোকে কিন্তু ভাল ৰিজাল্ট পাব। ইয়াতে আছে কাছুগামাইচিন 5% আৰু কপাৰ অক্সিক্লৰাইড 45%। তে কৃষক বন্ধুসকল, কিন্তু এই যোনটো কণিকা, যদিও ই বহুত ভাল, কিন্তু আপোনালোকে কমচে কম এইখিনি সময়ত আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰে যেতিয়া আপোনালোকৰ গছত ফুল ফল থাকিব, হয়তো বেঙেনাই হওক বা জলকীয়াই হওক, সেইখিনি সময়ত কৰিব নোৱাৰে। আৰু এই কণিকা আপোনালোকে স্প্ৰে কৰিব কোনখিনি সময়ত, যেতিয়া আপোনালোকৰ গছবিলাকত ফুল ফল নাথাকিব, যোনটো গ্ৰ'য়িং ষ্টেজ, ভেজিটেটিভ যোনটো ষ্টেপ, যেতিয়া লহপহকৈ গছবিলাক এনেকৈ ডাঙৰ হ'ব,
ফুল ফল অহাৰ আগত আপোনালোকে কিন্তু স্প্ৰে কৰিব পাৰে। আৰু মই পৰিমাণটো ক'লে প্ৰতি লিটাৰ পানীত আপোনালোকে 2 গ্ৰাম মিহলাই আপোনালোকে যদি স্প্ৰে কৰে আপোনালোকে ভাল ফল পাব। তো কৃষক বন্ধুসকল, এতিয়া মূল কথালৈ আহোঁ। যেতিয়া আপোনালোকৰ গছবিলাকত এনেকৈ ফুল ফল লাগিব আৰু মই দেখুওৱা ধৰণে যদি বেক্টেৰিয়েল প্ৰব্লেম আপোনালোকৰ খেতিত দেখা দিয়ে, আৰু এটা পাত মই দেখুৱাইছোঁ, এনেকুৱা যদি হয় এয়া ভালকৈ চাই লওক। প্ৰথমতে হালধীয়া হ'ব, তাৰপিছত ক'লা হৈ শুকাই যাব। এনেকৈ এটা গছত যেতিয়া বহুত পাত এনেকৈ সংক্ৰমিত হ'ব, অৱশেষত কিন্তু গছজোপা মৰি থাকিব। তাৰ কাৰণে কিন্তু আপোনালোকে কৃষক বন্ধুসকল, যাতে আপোনালোকৰ ফুল ফলবিলাক ঠিকে থাকে, তাৰ কাৰণে আপোনালোকে বেক্টেৰিয়া নাশক যিহেতু স্প্ৰে কৰিবই লাগিব, আপোনালোকে কি কৰিব, এইটো এটা মই বেক্টেৰিয়া নাশক দেখাইছোঁ আপোনালোকক। এইটো মাল্টিপ্লেক্স কোম্পানীৰ বেক্টিনাছ 200 বুলি বজাৰত পায়, সাৰ বীজৰ দোকানত। এইটো কি কৰিব, আপোনালোকে স্প্ৰে কৰিব পাৰে। আৰু এইটো 15 গ্ৰাম এটা পেকেট এইটো হয়, আৰু 15 গ্ৰাম 2 টেংক 2 স্প্ৰে টেংক আপোনালোকে বনাই, তাৰমানে প্ৰতি 15 লিটাৰ পানীত আপোনালোকে 7 পৰা 7.5 গ্ৰাম আপোনালোকে মিহলাই আপোনালোকে যদি স্প্ৰে কৰে, আপোনালোকৰ এই বেক্টেৰিয়াজনিত বেমাৰ দূৰ হ'ব। আৰু কি হ'ব, আপোনালোকৰ যোনবিলাক গছত ফুল ফল লাগি আছে, এই ফুল ফলবিলাক ঠিকেই থাকিব। আৰু কৃষক বন্ধুসকল, আপোনালোকে যদি আৰু ভাল ৰিজাল্ট পাব বিচাৰে, তাৰ লগত আপোনালোকে ভেলিডামাইচিন, আৰু কৃষক বন্ধুসকল, এই ভেলিডামাইচিন যদি আপোনালোকে ইয়াৰ লগত মিহলাই আপোনালোকে স্প্ৰে কৰে, দুটাই একেলগে, এই বেক্টিনাছ 200 আৰু এই ভেলিডামাইচিন থকা যিকোনো কোম্পানীৰ ভেলিডামাইচিন ল'ব পাৰে। এইটো মই লৈছোঁ JU কোম্পানীৰ। আৰু প্ৰতি লিটাৰ পানীত আপোনালোকে এই ভেলিডামাইচিন ল'ব 2 পৰা 2.5 ml লৈ আপোনালোকে যদি স্প্ৰে কৰে, এই ভেলিডামাইচিনে কি কৰিব, ৰোগ প্ৰতিৰোধক হিচাপে আপোনালোকৰ কাম কৰিব, আৰু ভৱিষ্যতে বেক্টেৰিয়াজনিত বেমাৰৰ পৰা আপোনালোকৰ গছবিলাক হাত সাৰি থাকিব। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ মূল উদ্দেশ্য এইটোৱে আছিল যে আপোনালোকৰ গছত যেতিয়া ফুল ফল লাগিবলৈ আৰম্ভ কৰিব, আৰু এইখিনি সময়ত যদি বেক্টেৰিয়াজনিত বেমাৰ আপোনালোকৰ গছত দেখা দিয়ে বা খেতিত দেখা দিয়ে, আপোনালোকে কি ব্যৱস্থা কৰিব বা কেনেধৰণৰ আপোনালোকে বেক্টেৰিয়া নাশক আপোনালোকে স্প্ৰে কৰিব। যেতিয়া আপোনালোকৰ গছত ফুল ফল নাথাকিব, তেতিয়া বহুতে স্প্ৰে কৰে ষ্ট্ৰেপ্টোচাইক্লিন বা প্লান্টোমাইচিন, এনেধৰণৰ বেক্টেৰিয়া নাশক ব্যৱহাৰ কৰে, বা কোনোবাই ব্লু কপাৰ কৰে বা ব্লাইটক্স কৰে। তাৰমানে মূল কথা হৈছে যে কপাৰ অক্সিক্লৰাইড থকা যিকোনো বেক্টেৰিয়া নাশক বা ভেঁকুৰ নাশক কিন্তু আপোনালোকে একেবাৰে স্প্ৰে নকৰিব, যেতিয়া আপোনালোকৰ গছবিলাকত এনেকৈ ফুল ফল থাকিব। আৰু তাৰ কাৰণে অল্টাৰনেটিভ হিচাপে মই আপোনালোকক দেখুৱালোঁ। আপোনালোকে কি কৰিব, এই যোনটো বেক্টিনাছ 200, ইয়াৰ লগত ভেলিডামাইচিন আপোনালোকে প্ৰতি লিটাৰ পানীত 2 পৰা 2.5 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব। তো কৃষক বন্ধুসকল, এই বেক্টিনাছৰ যোনটো ড'জ, এই ড'জটো মই আকৌ এবাৰ কৈ দিছোঁ। এইটো কিন্তু 15 গ্ৰামৰ পেকেট হয়, 15 গ্ৰাম 2 টেংক কৰিব লাগিব, তাৰমানে 7.5 গ্ৰাম পাৰ 15 লিটাৰ্ছ। 15 লিটাৰত আপোনালোকে 7.5 গ্ৰাম দি আপোনালোকে স্প্ৰে কৰিব লাগিব। আৰু এনেকৈ যদি দুবাৰ আপোনালোকে স্প্ৰে কৰে সপ্তাহ 10 দিন মূৰত, তেতিয়া দেখিব যে আপোনালোকৰ খেতিত দেখা দিবলগীয়া যিবিলাক বেক্টেৰিয়াজনিত বেমাৰ, সেই বেমাৰবিলাকৰ পৰা আপোনালোকৰ খেতি সুৰক্ষিত হৈ থাকিব। আৰু যিহেতু আপোনালোকে এই ভেলিডামাইচিন ব্যৱহাৰ কৰিব এই বেক্টেৰিয়াছৰ লগত, তাৰ ফলত কি হ'ব, আপোনালোকৰ গছবিলাক বহুদিনলৈকে সুৰক্ষিত হৈ থাকিব, আৰু এই ভেলিডামাইচিনে কি কৰিব, ৰোগ প্ৰতিৰোধক হিচাপে কাম কৰিব। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ মূল উদ্দেশ্য সেইটোৱেই আছিলে, বিশেষ একো নাই। যে যেতিয়া বেক্টেৰিয়াজনিত বেমাৰ আপোনালোকৰ গছবিলাকত দেখা দিব, বিশেষকৈ এই ফুল ফল যেতিয়া গছবিলাকত থাকে, সেইখিনি সময়ত আপোনালোকে কি বেক্টেৰিয়া নাশক আপোনালোকে ব্যৱহাৰ কৰিব। আপোনালোকে যি টি বেক্টেৰিয়া নাশক আনি যদি স্প্ৰে কৰে, কিন্তু আপোনালোকে সাংঘাতিক হয়তো লছৰ সন্মুখীন হ'ব পাৰে। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি কিবা কামত দিয়া বুলি ভাবে, আপোনালোকে লাইক এটা নিশ্চয় কৰিব। তো কৃষক বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই, কিন্তু মোৰ দুখ এটাই, আপোনালোকে ভিডিঅ'বিলাক চোৱাৰ পিছত আপোনালোকে লাইক এটা নকৰে। গতিকে মই বিচাৰোঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাওক, আৰু প্ৰতিটো ভিডিঅ'ত আপোনালোকে লাইক কৰক, আৰু মোক ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহিত কৰক। তো কৃষক বন্ধুসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় লাইক কৰিব, আৰু পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ উদ্দেশ্যে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।